যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে জিঅ' টিকিং কৰিছিল তো ভেৰিফাই লিষ্টত আপোনালোকৰ নাম আছেনে নাই কেনেকৈ চেক কৰিব, আপোনালোকৰ হাউচ চেংচন হৈছেনে নাই কেনেকৈ চেক কৰিব। যদি আপোনালোকৰ হাউচ চেংচন হৈছে তো আপোনালোকৰ একাউণ্টত টকা কেতিয়া আহিব কেনেকৈ চেক কৰিব, এই সকলোখিনি আজিৰ এই ভিডিঅ'ত আপোনালোকৰ লাইভ ষ্টেপ বাই ষ্টেপ দেখুওৱা হ'ব। তাৰ কাৰণে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই লওক। তাৰ আগত যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো ভেৰিফাই লিষ্ট চেক কৰাৰ কাৰণে আপোনালোকে এটা ব্ৰাউজাৰ অ'পেন কৰিব। ব্ৰাউজাৰ অ'পেন কৰি আপোনালোকে চাৰ্চ বাৰত লিখিব PMAYG এনেকুৱাকৈ লিখি চাৰ্চ কৰিব। ভিডিঅ'টো অলপো স্কিপ নকৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো আপোনালোকৰ যিটো প্ৰথমৰ যিটো আপোনালোকৰ অপশ্যন আছে এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ভালকৈ চাব এই অপশ্যনতে আপোনালোকক ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ শ্ব' হৈ যাব। তো আপোনালোকে ইয়াতে এটা কোণাত এটা অপশ্যন দেখুৱাব হোম বুলি এটা অপশ্যন আছে হোম বুলি। তো আপোনালোকে এই হোমত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো আপোনালোকে ইয়াতে এটা অপশ্যন দেখা পাব এৱে শ্বপ বুলি ইয়াত এটা অপশ্যন আছে। তো আপোনালোকে কি কৰিব এই অপশ্যনত ক্লিক কৰিব। এই অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আৰু তিনিটা অপশ্যন আহি যাব। তো ইয়াতে আপোনালোকে ছেকেণ্ড নম্বৰ ৱাল অপশ্যন যিটো হ'ব আপোনালোকে ৰিপৰ্ট বুলি এটা অপশ্যন এই ৰিপৰ্ট ৱাল অপশ্যনত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো আপোনালোকে নিশ্চয় স্ক্ৰল কৰি দিব। তাৰপিছত যিটো আপোনালোকৰ এইচ ৱালত যিটো আপোনালোকৰ অপশ্যন আছে ইয়াত আপোনালোকে দেখা পাব ছ'চিয়েল অডিট ৰিপৰ্ট বুলি এটা অপশ্যন আছে দেখা পাব। তাৰ নিচত দেখা পাব তাৰ তলত বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো আপোনালোকে প্ৰথমত পাব অল ষ্টেট বুলি এটা অপশ্যন আছে আপোনালোকে অল ষ্টেটত ক্লিক কৰিব। তাৰপিছত আপোনালোকে যিটো ষ্টেটত বসবাস কৰে মোৰ যিহেতু আসাম চিলেক্ট কৰি আছোঁ। তাৰপিছত ফিৰ আপোনালোকে চিলেক্টত ক্লিক কৰিব। চিলেক্টত ক্লিক কৰি আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে ডিষ্ট্ৰিক্টটো ল'ব। ফিৰ আপোনালোকে চিলেক্টত ক্লিক কৰিব। এতিয়া আপোনালোকৰ যিটো ব্লক হয় ব্লকটো লৈ ল'ব ইয়াৰ পৰা। আকৌ এবাৰ চিলেক্টত ক্লিক কৰিব। তাৰপিছত ইয়াৰ পৰা আপোনালোকৰ যিটো গ্ৰাম পঞ্চায়তটো ল'ব। আকৌ এবাৰ আপোনালোকে চিলেক্ট কৰি দিব। চিলেক্টত ক্লিক কৰিব আকৌ এবাৰ। এতিয়া আপোনালোকৰ যিটো ইয়াৰ হয় ইয়াৰটো চিলেক্ট কৰি ল'ব। যেহেতু মই 2025-2026 ভেৰিফাই লিষ্ট চাম তো এইটো ক্লিক কৰিছোঁ। আপোনালোকৰ হিচাপত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ফিৰ নিচে চিলেক্টত ক্লিক কৰিব কৰি ইয়াত এটা অপশ্যন দেখাব আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এইটোত ক্লিক কৰিব। ক্লিক কৰি নিচে স্ক্ৰল কৰি দিব। তো ইয়াত আপোনালোকে এটা কেপচা শ্ব' হৈ যাব। মোৰ ইয়াত আহিছে 58-40 এনেকুৱাকৈ আহিছে। তো আপোনালোকৰ হিচাপত বেলেগ আহিব। তো আপোনালোকে যি আহে আপোনালোকে এইটো কৰি আপোনালোকে কি কৰিব ছাবমিটত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনাৰ ছাবমিটত ক্লিক কৰিব আপোনালোকে অলপমান ৱেইট কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ লিষ্টটো আহি যাব। লিষ্টটো আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব লিষ্টটো। তো যদি আপোনালোকে এইটো লিষ্ট ডাউনলোড কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াত দুটা অপশ্যন পাব। এটা হৈছে ডাউনলোড এক্সেল আৰু এটা হৈছে ডাউনলোড PDF। যদি আপোনালোকৰ এইটো এক্সেলত লাগে তো ডাউনলোড এক্সেলত ক্লিক কৰিব। যদি আপোনালোকৰ PDFত লাগে তো ডাউনলোড PDFত ক্লিক কৰিব। যেহেতু মোৰ PDFত লাগে সেইকাৰণে মই ডাউনলোড PDFত ক্লিক কৰি আছোঁ। অলপ ৱেইট কৰি ল'ব। তাৰপিছত যদি আপোনালোকে এইটো লিষ্ট প্ৰথমবাৰৰ কাৰণে ডাউনলোড কৰিছে তেনেহ'লে ইয়াত আহিব ডাউনলোড নাও। যদি আগৰ পৰা লিষ্টটো ডাউনলোড হৈ আছে তেনেহ'লে ইয়াত আহিব ডাউনলোড এগেইন। তো আপোনালোকে কি কৰিব ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ লিষ্টটো আহি যাব। তো ইয়াত আপোনালোকৰ নামটো কেনেকৈ চেক কৰিব। তো নামটো চেক কৰাৰ কাৰণে কি কৰিব দেখাই আছোঁ। তো ইয়াত আপোনালোকে চাৰ্চৰ এটা অপশ্যন দেখা পাব। চাৰ্চ বুলি এটা অপশ্যন আছে চাৰ্চ। ইয়াত এটা চাৰ্চ বুলি এটা অপশ্যন আছে এই চাৰ্চত ক্লিক কৰিব। কৰি আপোনালোকৰ যিটো নাম হয় এই নামটো আপোনালোকে ইয়াত লিখিব। লিখি কৰিব আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত যি নামটো ইয়াত লিখিব তো এই নামৰ বেনিফিচিয়াৰী লিষ্টত কিমানজন আছে সকলোখিনি শ্ব' হ'ব। যদি আপোনালোকৰ প্ৰথমটো হয় তেনেহ'লে আপোনালোকে প্ৰথমটো যদি নহয় তো ইয়াত দেখা পাব কিমানটা নাম আছে চেম বেনিফিচিয়াৰী তো ইয়াত দেখা পাব। যদি এনেকৈ নেক্সট বেনিফিচিয়াৰী আপোনালোকে চাব পাৰিব। এই লিষ্টৰ পৰা আপোনালোকৰ হাউচটো চেংচন হৈছে নাই আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব।
তো ইয়াত এটা আপোনালোকে অপশ্যন দেখা পাব, ইয়াত এটা বোলে এটা অপশ্যন আছে, আপোনালোকে দেখা পাব ষ্টেটাছ বুলি এটা অপশ্যন আছে, হাউচ ষ্টেটাছ। ইয়াৰ পিছত দেখা পাব আপোনালোকৰ নামৰ ইয়াত দেখা পাব হাউচ চেনচন। তো কিমান টকা চেনচন হৈছে ইয়াত আহি যাব। তো এনেকুৱাকৈ আপোনালোকৰ হাউচটো চেনচন হৈছে নে নাই, টকাটো চেনচন হৈছে নে নাই, আপোনালোকে এনেকৈ চেক কৰিব পাৰিব। তো আশা কৰিছোঁ ভিডিঅ' ভাল লাগিছে। ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।